NPTEL আসলে ন্যাশনাল প্রোগ্রাম ফর টেকনোলজি এনহেন্স লার্নিং আমাৰ এইটো NPTELটো আসলে স্বয়ং কোৰ্সৰ আণ্ডাৰত আচলতে এইটো বস্তু তাতে তেওঁলোকে এইটো মানে কণ্ট্ৰিবিউট কৰিছে এইটো মুখ্যতঃ এইটো অনলাইন লাৰ্নিং কি হয় আমাৰ যিখিনি ষ্টুডেণ্ট ৰুৰেল এৰিয়াত আছে বা বেলেগ ঠাইত আছে বা টিচাৰো অৱশ্যে টিচাৰখিনিৰ কথা ক'ব লাগিব তেওঁলোকে আমাৰ টেকন'লজি ৰিলেটেড যিবিলাক কোৰ্চ আছে সেইবিলাকক যদি তেওঁলোকে ইণ্টাৰেষ্ট পায় শিকিবৰ কাৰণে কাৰণ আজিকালি হৈছে মাল্টিডিচিপ্লিনাৰী কাৰণ NEP মতে হৈছে 2020 কৈছে মাল্টিডিচিপ্লিনাৰী লাৰ্নিং ইজ ভেৰি ইম্পৰ্টেণ্ট স্কিল ডেভেলপমেণ্টৰ কাৰণে গতিকে NPTELৰ থ্ৰুদি সেই সুবিধাটো তেওঁলোকে পাব পাৰে আজি যিবিলাক IIT প্ৰফেচাৰ্ছ বা ভেৰি লাৰ্ণেড প্ৰফেচাৰ্ছ আৰু বা ISC বেংগলোৰ যিবিলাক লাৰ্ণেড প্ৰফেচাৰ তেওঁলোকে এইবিলাক কোৰ্চ বনাইছে জেনেৰেলি আৰু এইটো আগতে আচলতে এইটো মানে অপেন আছিলে অকল IIT ষ্টুডেণ্টৰ কাৰণে কিন্তু এতিয়া হিউমেনিটিজ হওক এক্সটেণ্ড কৰিছে হিউমেনিটিজ ছায়েন্স আন মানে কোৰ্চ সকলোবিলাকৰ কাৰণে এইটো খুলি দিয়া হৈছে এই এটা ডাঙৰ সুবিধা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ডাঙৰ সুবিধা হৈছে তেওঁলোকে ঘৰত থাকিয়ে এনেকুৱা অনলাইন কোৰ্চ শিকিবলৈ সক্ষম হ'ব আটাইতকৈ ডাঙৰ কথা হৈছে এইটো ফ্ৰী বিনামূলীয়া হোৱাৰ কাৰণে তেওঁলোকৰ আটাইতকৈ সুবিধা তেওঁলোকে যিকোনো সময়ত শিকিব পাৰে এইবিলাক ইউটিউবত আছে বা এনেকুৱা অলৰেডি আছে তেওঁলোকে চাই পেলাই শিকিব পাৰে কোৰ্চটো আৰু তেওঁলোকৰ প্ৰফেশ্যনটো যদি তেওঁলোকে ইনক্ৰিজ কৰিব খোজে তেওঁলোকে বৃদ্ধি কৰিব খোজে এইটো এটা আটাইতকৈ ডাঙৰ সুবিধা হ'ব আজি BSB কলেজে ইয়াৰ যিটো এৱাৰনেছ প্ৰগ্ৰেম পাতিলে এই এৱাৰনেছ প্ৰগ্ৰেমত যিবিলাক টিচাৰ্ছ জইন কৰিছে বেলেগ কলেজৰ থ্ৰুদি মই ভাবিছোঁ BSB কলেজৰ লোকেল চেপ্টাৰ এটা আছে তেওঁলোকৰ লোকেল চেপ্টাৰ থাকে আৰু বেলেগৰো এনেকৈ লোকেল চেপ্টাৰ তেওঁলোকে খুলিব বুলি মই ভাবোঁ আমাৰ মেডাম আহিছে বেনাৰ্জী মেডাম তেওঁ প্ৰফেচৰ IIT তেখেত আহিছে নিজে এই বিষয়ে আমাক ক'বৰ কাৰণে আৰু আমি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এইটো ভাবিছোঁ যে আমি যদি তেখেতসকলে আমাক এলাউ কৰে আমাৰ যি এক্সাম চেণ্টাৰ আমি ভট্টদেৱ বিশ্ববিদ্যালয়ত পাতিবৰ কাৰণে ব্যৱস্থা কৰিম কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে গুৱাহাটীত গৈ পৰীক্ষা দিয়াটো তেওঁলোকৰ কাৰণে ডাঙৰ সমস্যা এটা যদি আমি ভট্টদেৱ বিশ্ববিদ্যালয় সেইখিনি ফেচিলিটেট কৰিম বুলি তেখেতে মই ইতিমধ্যে কৈছোঁ গতিকে মই ভাবোঁ এইটো এটা ভাল প্ৰগ্ৰেম আমাৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে হ'ব ধন্যবাদ